বিজেপি সঁচাকৈয়ে ৱাশ্বিং মেচিন নেকি? দাগী অপৰাধী ব্যক্তিসমূহ বিজেপি দলত যোগদান কৰিলেই দাগসমূহ মোচ খায় নেকি? প্ৰসংগ বিটিচি নিৰ্বাচন। বিটিচি নিৰ্বাচনক লৈ বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰিছে প্ৰাৰ্থীৰ তালিকা, কিন্তু কোকলাবাৰী সমষ্টিত বিজেপিয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থীগৰাকীক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। এগৰাকী দাগী অপৰাধীক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিলে নেকি বিজেপিয়ে কোকলাবাৰীত, তাক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। ৰমেন মদাহী নামৰ বিজেপিৰ নেতাগৰাকীক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে বিজেপিয়ে কোকলাবাৰী সমষ্টিত। ৰমেন মদাহী এগৰাকী আৰক্ষীৰ হাতত গুলীবিদ্ধ হোৱা লোক, এগৰাকী ভুৱা নামজাৰিৰে মাটি হস্তগত কৰাৰ অভিযোগ আছে ৰমেন মদাহীৰ নামত। ৰমেন মদাহী এগৰাকী ভূ মাফিয়া হিচাপে পৰিচিত। ৰমেন মদাহীক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে কোকলাবাৰী পৰিষদীয় সমষ্টিত, তাক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। ৰমেন মদাহী কি? ৰমেন মদাহী কেনেকৈ ভূ মাফিয়াৰ লগত জড়িত? ৰমেন মদাহীক কিয় এনকাউণ্টাৰ কৰিছিল বশিষ্ঠ আৰক্ষীয়ে? লালুংগামৰ পৰা কিয় পলাবলৈ বিচাৰিছিল ৰমেন মদাহীয়ে? সবিশেষ তথ্য লৈ আহিছোঁ। আমি প্ৰথমে গ্ৰাফিক্স প্লেটৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰমেন মদাহী বিজেপিৰ প্ৰাৰ্থীগৰাকী প্ৰকৃতাৰ্থত কোন। ৰমেন মদাহী কোন, আমি তাৰ সবিশেষ তথ্য লৈ আহিছোঁ এই খবৰৰ জৰিয়তে। ৰমেন মদাহী ভূ মাফিয়া এগৰাকীক বিজেপিয়ে পুনৰ প্ৰক্ষেপ কৰিছে পৰিষদীয় সমষ্টি কোকলাবাৰীত প্ৰাৰ্থিত্ব লাভ কৰিছে ৰমেন মদাহী নামৰ ভূ মাফিয়াগৰাকীয়ে, যাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বশিষ্ঠৰ আৰক্ষীৰ হাতত গুলীবিদ্ধ হৈছিল বিজেপিৰ এগৰাকী প্ৰাৰ্থী ৰমেন মদাহী। লালুংগাঁৱত এনকাউণ্টাৰ কৰা হৈছিল ৰমেন মদাহী এনকাউণ্টাৰ কৰা হৈছিল। মাটিৰ ভুৱা নামজাৰি কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল ৰমেন মদাহী গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল। মদাহীৰ বাসগৃহত অভিযান চলিছিল আৰক্ষীৰ, আৰু বাসগৃহৰ পৰা বহু ভুৱা নথিপত্ৰ, মাটিৰ নামজাৰিৰ নথিপত্ৰ উদ্ধাৰ হৈছিল। IPC 120B/419/468/471/409 ধাৰাত গোচৰ ৰুজু হৈছিল এইগৰাকী ৰমেন মদাহীৰ বিৰুদ্ধে। আৰু এইগৰাকী ৰমেন মদাহীক এতিয়া পৰিষদীয় সমষ্টি কোকলাবাৰীত প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে বিজেপিয়ে। ইতিমধ্যে বিজেপিয়ে বিটিচি পৰিষদৰ যি প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে, আৰু এই প্ৰাৰ্থীৰ তালিকাত দেখিবলৈ পোৱা গৈছে কোকলাবাৰী পৰিষদৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে ৰমেন মদাহীয়ে। বশিষ্ঠ থানাৰ অন্তৰ্গত লালুংগাঁৱত এনকাউণ্টাৰ কৰা হৈছিল ৰমেন মদাহীক। ভৰিত গুলী লাগি আঘাতপ্ৰাপ্ত হৈছিল এইগৰাকী বিজেপি প্ৰাৰ্থী ৰমেন মদাহী, আৰু আঘাতপ্ৰাপ্ত ৰমেন মদাহীক সেই নিশাই ভৰ্তি কৰা হৈছিল GMCHত ভৰ্তি কৰা হৈছিল। বাসগৃহতো চলিছিল অভিযান। মাটিৰ 2 নম্বৰী বা মাটিৰ কাগজ পত্ৰ জালিয়াতি কৰি বিভিন্ন লোকক প্ৰবঞ্চনা কৰাৰ অভিযোগ আছে এইগৰাকী ৰমেন মদাহীৰ বিৰুদ্ধে। ভুৱা মাটিৰ নামজাৰিৰ যি গোচৰ, সেই গোচৰ ৰুজু কৰা হৈছিল। ভুৱা মাটিৰ নামজাৰিৰ গোচৰত চাইবাৰ কোষে সেই সময়ত গ্ৰেপ্তাৰ কৰিছিল এগৰাকী অধিবক্তা। আপোনালোকৰ সকলোৰে মনত আছে অধিবক্তা মইনুল হকক গ্ৰেপ্তাৰ কৰিছিল 2023 চনৰ ছেপ্টেম্বৰ মাহত এগৰাকী অধিবক্তা নাম মইনুল হক নামৰ অধিবক্তাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল মাটিৰ ভুৱা নামজাৰিৰ গোচৰত। আৰু এই গ্ৰেপ্তাৰ হোৱা মইনুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত অপৰাধ অনুসন্ধান আৰু চাইবাৰ কোষে বশিষ্ঠ থানাৰ সহযোগত ৰমেন মদাহীক বিচাৰি অভিযান চলাইছিল। আৰু সেই অভিযানৰ সময়ছোৱাত ৰমেন মদাহীয়ে অভিযানৰ উমান পাই পলাবলৈ চেষ্টা কৰিছিল, আৰু সেই পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল ৰমেন মদাহীক। 24/9/2023 তাৰিখে নিশা সংঘটিত হৈছিল এই ঘটনা। 24 ছেপ্টেম্বৰ 2023 তাৰিখে গুলীবিদ্ধ হৈছিল ৰমেন মদাহী, আৰু ৰমেন মদাহী অধিবক্তা মইনুল হকৰ লগত লগ হৈ মাটিৰ ভুৱা নামজাৰি কৰি বিভিন্ন লোকক প্ৰবঞ্চনা কৰাৰ সেই সময়ত অভিযোগ উত্থাপন হৈছিল, আৰু এই একেটা অভিযোগত গ্ৰেপ্তাৰ হৈছিল মইনুল হক নামৰ অধিবক্তাগৰাকী। আৰু মইনুল হকক গ্ৰেপ্তাৰ কৰাৰ পাছত আৰক্ষীয়ে যেতিয়া তেওঁক সোধপোছ কৰিছিল, আৰক্ষীয়ে চাইবাৰ কোষে যেতিয়া তেওঁৰ জবানবন্দী লৈছিল, আৰু সেই সময়ছোৱাত এইগৰাকী অধিবক্তা মইনুল হকে স্বীকাৰোক্তি দিছিল যে তেওঁৰ লগত জড়িত আছিল বৰ্তমানে বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰা ৰমেন মদাহী। আৰু
এই স্বীকাৰোক্তিৰ ভিত্তিত ৰমেন মদাহীক বিচাৰি লালুংগাঁৱত আৰক্ষীয়ে অভিযান চলাইছিল আৰক্ষী অপৰাধ শাখা চাইবাৰ কোষ আৰু বশিষ্ঠ থানাৰ সহযোগত অভিযান চলিছিল ৰমেন মদাহীক বিচাৰি আৰু ৰমেন মদাহীয়ে অভিযানৰ উমান পাই পলাবলৈ চেষ্টা কৰিছিল আৰু সেই পলাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীয়ে গুলিয়াইছিল ৰমেন মদাহীক লক্ষ্য কৰি আৰু ৰমেন মদাহীৰ খো ভৰিত গুলি লাগিছিল আৰু আঘাতপ্ৰাপ্ত হৈছে আৰু সেই নিশাই খো ভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হোৱা ৰমেন মদাহীক ভৰ্তি কৰোৱা হৈছিল GMCHত আৰু GMCHত ভৰ্তি কৰোৱা হৈছিল ৰমেন মদাহীক আৰু IPCৰ 120B/419/468/471/409 ধাৰাত গোচৰ ৰুজু হৈছিল অৰ্থাৎ এইগৰাকী ভূ মাফিয়া হিচাপে পৰিচিত ৰমেন মদাহীক এইবাৰ টিকট প্ৰদান কৰিছে বিজেপিয়ে অৰ্থাৎ যিটো সময়ত ভূ মাফিয়া বা মাটিৰ দালালৰ বিৰুদ্ধে বিজেপিয়ে অভিযান চলাইছিল সেই অভিযানত গুলিবিদ্ধ হ'ব লগা হৈছিল এইগৰাকী ৰমেন মদাহী আৰু ৰমেন মদাহীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল তাৰ পাছত ৰমেন মদাহীয়ে বেল লৈছিল আৰু বেল লৈ বিজেপিত যোগদান কৰিছিল আৰু বিজেপিত যোগদান কৰাৰ পাছত BTC পৰিষদীয় নিৰ্বাচনত যেহেতু টিকট লাভ কৰিছে বিজেপি দলৰ পৰা টিকট লাভ কৰিছে এইগৰাকী নেতাই যিগৰাকী নেতা আৰক্ষীৰ হাতত গুলিবিদ্ধ হ'ব লগা হৈছিল যাৰ বিৰুদ্ধে কেইবাটাও গোচৰ বশিষ্ঠ থানাত ৰুজু হৈছিল যাক বিচাৰি আৰক্ষীয়ে অভিযান চলাব লগা আছিল আৰু যাৰ বাসগৃহত বহু ভুৱা মাটিৰ নামজাৰিৰ লগত জড়িত বহু ভুৱা নথিপত্ৰ তেওঁৰ বাসগৃহৰ পৰা জব্দ হৈছিল আৰু নগদ টকাও জব্দ হৈছিল সেই সময়ত নগদ ধনো জব্দ হৈছিল আৰু সেইগৰাকী ৰমেন মদাহীয়ে এতিয়া বিজেপিৰ নেতা হিচাপে পৰিগণিত হৈছে আৰু কোকলাবাৰী সমষ্টি পৰিষদীয় সমষ্টিত এইবাৰ বিজেপিৰ হৈ যুদ্ধত জপিয়াই পৰিছে এইগৰাকী ৰমেন মদাহী যাক লৈ এতিয়া বিভিন্ন মহলত চলিছে ব্যাপক চৰ্চা পুনৰ প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈয়ে যি ধৰণে বিজেপিৰ বিৰুদ্ধে ৱাশ্বিং মেচিন বুলি বিজেপিৰ দলটোক ৱাশ্বিং মেচিন বুলি অভিহিত কৰি আহিছে বিভিন্ন সময়ছোৱাত বিৰোধীকে ধৰি বা বিভিন্ন মহলত যিহেতু বিজেপিক ৱাশ্বিং মেচিনৰ লগত তুলনা কৰা হয় এই ৱাশ্বিং মেচিন প্ৰক্ৰিয়াতে বিজেপি ৱাশ্বিং মেচিন হয় নে নহয় তাক লৈ এতিয়া বহুতৰে সন্দেহ জন্মিছে কাৰণ এনে এগৰাকী দাগী অপৰাধী এবাৰ অপৰাধীক লগত লৈ BTC য'ত নামিছে বিজেপিয়ে আৰু তাক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা